লাগে নহয় ছোৱালীজনীৰ লগত মই তাইক ধুনীয়া ক'লো মই বোলো ওলাই কৰি ৰেডি হৈ থাকিবা তোমাৰ কাজে ল'ৰা চাব আহিব কিন্তু নাই তাই বিচনাতে শুয়ে আছে চাগে এতিয়া তেখেতলোক আহি পাবৰে সময় হ'ল চাগে মোকে বা অলপ পাকঘৰত সহায় কৰি দিওঁ সেইটোও নাই কিমান ভাল ঘৰ এখন পাইছে কি হ'ল তোমাৰ অকলে অকলে কথা পাতি আছে কাৰ লগত কথা পাতিম তোকে বকি আছিলোঁ ইমান দেৰি শুই আছ তই মই কালি তোক কোৱা নাছিলোঁ সোনকালে উঠিবি বুলি তোক ল'ৰা চাব আহিব বুলি মোকেতো অলপ পাকঘৰত সহায় কৰি দিব পাৰ আৰু এতিয়ালৈকেতো ৰেডি হোৱাই নাই ৰেডি হওঁতে বহুত সময় লাগিব কিন্তু ৰেডি হ'বলৈ আছে মই হ'লে চাদৰ মেখেলা পিন্ধি ওলাব নোৱাৰোঁ দেই যেনেকৈ আছোঁ তেনেকৈ থাকিম তেনেকৈ পচন্দ কৰিলে কৰিব নকৰিলে নাই তই তেনেকৈ ক'লে নহ'ব নহয় কিমান ধনী হোৱা মানুহ ইমান কষ্ট কৰি পাৰিছ হ'ব মা সিহঁতে নাকচ কৰিলেও নাকচ কৰক মোৰ একো আপত্তি নাই মই যেনেকৈ আছোঁ তেনেকৈ থাকিম পচন্দ কৰিলে কৰিব নকৰিলে নাই মোক সেইকাৰণে তোৰ ওপৰত বহুত খং উঠে কিমান ভাগ্যৰ বলত তোৰ মাহীয়ে তোক সেই ল'ৰাটো চাই দিছে তই আকৌ এনেকৈ কৈ আছ মই কৈছোঁ নহয় ভাল কাপোৰ এযোৰ পিন্ধি ল'বই হ'ব ঠিক আছে তুমি কৈছা যেতিয়া যাওঁ যদি পচন্দ নকৰে তেনেহ'লে তুমি আকৌ জোৰ জবৰদস্তি মোৰ সেইখন কৰিলে বিয়া নিদিবা কৈ থ'লোঁ হ'লে মই হ'ব নিদিওঁ দে এতিয়া যা সোনকালে যা ৰেডি হৈ গৈছে তেখেতলোক আহি পাবই হ'ল চাগে ঠিক আছে ময়ো পাকঘৰৰ কামখিনি সোনকালে কৰি লওঁ অঁ আহিলে আপোনালোক আহোঁতে একো অসুবিধা হোৱা নাইতো নাই একো অসুবিধা হোৱা নাই আমাৰ ভালে বুলি আহি পাৰিছোঁ আমি এইজনে নেকি আপোনাৰ ল'ৰাজন হয় এইজনে মোৰ ল'ৰা ইয়াৰ কাৰণে মই ছোৱালী বিচাৰি ফুৰিছোঁ ঘৰ ধৰা ছোৱালী এজনী যাতে কামে বনে সকলো গুণেই থাকে ছোৱালীজনী গাত পিছে আপোনাৰ ছোৱালীজনীক দেখা নাই যে মাতক আকৌ অঁ তাই আহিব এতিয়া ৰাখিব আপোনালোক বহকচোন দেই মই তাইক মাতি আনোগৈ মুন্মি ওলাই আহা এইজনীয়ে মোৰ ছোৱালীজনী অঁ হয় নেকি আপোনাৰ ছোৱালীজনীক আপুনি কি সংস্কাৰ দিছে চাদৰ মেখেলা এযোৰ পিন্ধি দিব নোৱাৰিলে নেকি আজিৰ দিনতো মই যি পিন্ধি কমফৰ্টেবল পাওঁ মই সেইযোৰহে পিন্ধিম মাজনী মনে থাকা অঁ মানে তাইক মই কৈছিলোঁ চাদৰ মেখেলা এযোৰ পিন্ধি বুলি কিন্তু তাই নিপিন্ধো ক'লে যে সেইকাৰণে মই জোৰ কৰি নাথাকিলোঁ আৰু তথাপি নিজৰ সংস্কাৰটো বজাই ৰাখিব লাগে ন ঠিকে আছে বাৰু দেখাই শুনে ভালেই কিন্তু কাম বন কৰিব জানে নে নাজানে জানে মই সকলো শিকাই দিছোঁ তাইক তেনেহ'লে মোৰ ল'ৰাটোকো সুধি লওঁ পচন্দ কৰিছেনে নাই ছোৱালীজনী ঠিক আছে সোধক বাবা তোৰ পচন্দ হৈছেনে নাই হৈছে মা মোৰ পচন্দ হৈছে আপোনাৰ ছোৱালীজনীকো সুধি চাওক পচন্দ হৈছেনে নাই মোৰ ল'ৰাটো এই হৈছে কেলৈ নহ'ব আকৌ ইমান ধুনীয়া দেখাই শুনে ল'ৰাটো ইমান ডাঙৰ চাকৰি কৰে কেলৈ নহ'ব পচন্দ হৈছে ঠিকে আছে তেনেহ'লে বিয়াৰ ডেটটো সোনকালে ফিক্স কৰা যাওক আমাৰ ইও যিহেতু বাহিৰত জব কৰে সেইকাৰণে বিয়াখন সোনকালে হৈ যাওক ঠিক আছে আপোনালোকে যেতিয়া কয় তেতিয়া বিয়াখন হ'ব ৰাম এতিয়া শান্তি লাগিছে ভালে বোলে যে বিয়াখন হৈ গ'ল কিন্তু বিয়াখনৰ এটা কথাই বেয়া লাগিলে সম্পত্তিবোৰ দিছে হয় কিন্তু সম্পত্তিবোৰ ইমানেই মানে পুৰণা মডেল দিছে নহয় অলপ নতুন মডেল দিব পাৰে গাঁৱলীয়া গয়া যে গয়াই কি হ'ল মা আপুনি কি কথা পাতি আছে অকলে নাই একো কথা পতা নাই সেই নহয় বই কথা এটা কওঁ বেয়া নাপাবা আকৌ তোমাৰ লগত যিবোৰ সম্পত্তি দি পঠাইছে ইমান পুৰণা মডেল সম্পত্তি দি পঠাইছে তুমি অলপ ঘৰৰ মানুহ ক'ব নোৱাৰিছিলা নেকি নতুন মডেল দিবলৈ কাৰণে আমাৰ যে পাপাৰ লগৰ মাক কেইজনী আহে নহয় আমাৰ ঘৰলৈ তেখেতলোকে কৈছে ইমানো পুৰণা মডেল দিব লাগেনে বোৱাৰীজনী মা বেলেগে যি কয় কৈ থাকক আপুনি সেইবোৰ শুনিবলৈ দৰকাৰ নাই নহয় পুৰণা মডেল হওক নতুন মডেল হওক টকাটো গৈছেই ন বস্তু কিনোতে মোৰ দেউতা আৰু মা কিমান টকা গৈছে আপুনি কিবা জানে নেকি মই হ'ব পাৰোঁ দুখীয়া ঘৰৰ ছোৱালী কিন্তু যিমানখিনি বস্তু লাগে সিমানখিনি বস্তু আপোনালোকক দিছে দেখিছোঁ তোমাৰ মুখখন একেবাৰে লাও পাত কচু পাতচোন মই কথাটো সুধিছিলোঁহে একে 10টা উত্তৰ দি দিছে এনেকুৱা বুলি জনা হয় বিয়া পাতি নানিলোহে নহয় মই একো আপোনাক বেয়া কথা কোৱা নাই নহয় আপুনি যিটো প্ৰশ্ন কৰিছে তাৰ উত্তৰটোহে দিছোঁ মুন্মি সেইবোৰ কি চলিছে দেখিছেনে বাবা তোৰ ভনীয়ে মোৰ মুখে তৰ্ক কৰিছে তই আজিলৈকে মোৰ মুখে তৰ্ক কৰি নাপালি তাই কেইদিন হৈছে আহা এইখন ঘৰলৈ মোৰ মুখে তৰ্ক কৰিবলৈ হ'লেই মুন্মি মই তোমাক এনেকুৱা বুলি ভবা নাছিলোঁ আৰু মোৰ মাক যোনে সন্মান কৰিব নাজানে ময়ো তাক সন্মান কৰিব নাজানো আপুনি মোৰ সম্পূৰ্ণ কথাটো শুনি লওকচোন মোৰ একো শুনিবলৈ নাই যিখিনি দেখিছোঁ সেইখিনি সত্য আৰু মোৰ মাৰ লগত যাতে কেতিয়াও তৰ্ক নকৰা আজি যদি মই চাকৰি জেগালৈ গ'লোঁ হয় মই কেনেকৈ গম পালোঁ হয় মোৰ মাক তুমি কিমান অত্যাচাৰ কৰি আছা ঘৰত আছোঁ কাৰণে তোমাৰ আচল ৰূপটো দেখিছোঁ নেক্সট টাইম যদি তুমি মোৰ মাৰ লগত এনেকুৱা কৰা নহয় তেনেহ'লে কথা দিগদাৰ হৈ যাব এইখন ঘৰৰ পৰা মই তোমাক বাহিৰ কৰাই দিম ঠিক আছে আৰু নকওঁ মা তই চিন্তা নকৰিবি মই থাকোঁতে তোক কোনো একো কৰিব নোৱাৰে ঠিক আছে
হে বেটি কলৈ যাবি মোৰ মুখে মুখে তৰ্ক কৰা তোক দেখাই আছো মই ৰহ মোৰ ল'ৰাটোক তাইৰ ফলীয়া কৰি লোৱাৰ আগতে মই তাক মোৰ ফলীয়া কৰি ল'ব লাগিব নহ'লে তাইৰ মুখখন যেনেকুৱা নহয় মোৰ ল'ৰাটোক তাইৰ ফলীয়া কৰি ল'ব সোনকালেই কেনেকুৱা লাগিছে যে তোমাৰ ইমান দিনৰ মূৰত যে দুজনে এনেকৈ একেলগে ফুৰিবলৈ আহিছোঁ বহুত ভাল লাগিছে কিন্তু আমি যে মাক কৈ নাহিলোঁ মা চাগে খং কৰি থাকিব নহয় এই একো নকয় মা তেনেকুৱা নহয় নহয় তথাপি মোৰ বহুত ভয় লাগিছে কিন্তু আপুনি কৈ আহিব লাগিছিলে ন এই তুমি মিছাতে এনেই চিন্তা কৰি আছা একো নকয় মোৰ মাক মই ভালকৈ জানো মোৰ মা তেনেকুৱা নহয় এতিয়া তুমি কোৱা তুমি ক'ত যাবা আপুনি য'লৈ লৈ যায় তলৈকে যাম আৰু ঠিক আছে নহ'লে মোৰ ফেভৰেট জেগাটোকালৈ লৈ যাওঁ তোমাক তোমাৰ মনটো ভাল লাগিব ঠিক আছে ব'লক পিছে তুমি মোৰ লগত বিয়া হৈ হেপী নহয় নেকি তেনেকৈ কিয় কৈছে আপুনি মই হেপী কাৰণেতো আপোনাৰ লগত আছোঁ ন নহ'লে জানো আপোনাৰ লগত বিয়া হ'ম বুলি কওঁ সেইটোৱে লাগে বেছি সময় নাই ৰ'বা আমি এতিয়া ঠিক আছে এইখিনি মোৰ ফেভৰেট জেগাখিনি মোৰ কেতিয়াবা মন বেয়া লাগিলে ইয়ালৈকে গুচি আহোঁ ভিউটো বহুত ধুনীয়া লাগিছে তুমি মোৰ যিহেতু জীৱন সংগী সেইকাৰণে মই তোমাক এই জেগাখিনি চিনাকি কৰাই দিছোঁ থেংক ইউ ছ' মাছ তুমি যে মোক নিজৰ জীৱন সংগী হিচাপে মানি লৈছা তেনেকৈ কিয় কৈছা আকৌ মই তোমাক বিয়া পাতিছোঁ যেতিয়া তুমি মোৰ জীৱন সংগী ন নহয় মানে সিদিনা আপুনি মোক যেনেকৈ কথা ক'লে মোৰ মানে ভয় লাগি গৈছিল সেইটো কথাক লৈ ভয় কৰিবলগীয়া কি আছে মোৰ যিহেতু জন্মদাত্ৰী মোৰ মা সেইকাৰণে আগতে মোৰ মা তাৰপিছত মোৰ পত্নী মই দুয়োগৰাকীকে সমানে ভাল পাওঁ মই এইটো বিচাৰোঁ যে দুয়োগৰাকীয়ে মিলা প্ৰীতিৰে থাকক মই এই সাহস কৰি কাজিয়াবোৰ যে একেবাৰে মোৰ চাবলৈ মন নাযায় এই চিনেমাত বা বেলেগৰ মুখত শুনি থাকোঁ এইবোৰ কিন্তু মোৰ ঘৰখনত হ'লে মোৰ বহুত অশান্তি হয় সেইকাৰণে মই তোমালোকক কৈ থাকোঁ যে কাজিয়া কৰি নাথাকিবা সেইটো নৰ্মেল কথা তুমি সেইবোৰ ধৰি লাভ নাই তুমি মোৰ যিহেতু জীৱন সংগী সেইকাৰণে মই তোমাক গালিও দিব পাৰোঁ মৰমো কৰিব পাৰোঁ সকলো কৰিব পাৰোঁ তুমি তাকে বেয়া পাইছা নেকি নাই বেয়া পোৱা নাই মোৰ মানে মনটোহে বেয়া লাগিছিলে ঠিকে আছে তেনেহ'লে এতিয়া অলপ ইয়াত ৰৈ পেলাই আমি যামগৈ ঘৰলৈ ঠিক আছে একলত খেলি মোৰ ল'ৰাটোক বছ কৰি ল'লে এতিয়া মোৰ ল'ৰা এনেকুৱা হৈ গ'ল যে মোক নুসুধাকৈ তাইক বাহিৰলৈ ফুৰাব নিব পৰা হৈ গ'ল যিটো ল'ৰাই মোক নুসুধাকৈ একো কামেই কৰিব নোৱাৰে সেইটো ল'ৰাই আজি নিজৰ ঘনীয়েকক লৈ বাহিৰলৈ ফুৰাব নিয়া কথাটো ইমান ডাঙৰ কথা এটা মোক নোকোৱাকৈ কৈছে আহক ইহঁত মই দি আছোঁ আগতীয়াকৈ এইজনীক এইখন ঘৰৰ পৰা খেদি দিব লাগিব তেতিয়াহে মোৰ মনটো শান্তি লাগিব মহাৰাণী আহিলি মা তেনেকৈ কিয় কৈছে আপুনি তেনেকৈ নকয় তেনেকৈ ক'ম মই মোৰ ল'ৰাটো ক'ত তেখেত আহি আছে তেখেতৰ অলপ কাম আছিলে সেইকাৰণে মোকে পঠিয়াই দিছে এইটোৱে ভাল টাইম এতিয়াই মই এইজনী ঘৰৰ পৰা বাহিৰ কৰি দিব লাগিব মা কিবা কৈছে আপুনি নাই কি ক'ম তোক হেৰি নহয় গিৰিয়ক যেতিয়া বয়স কৰি ল'লি সেইকাৰণে তই এইখন ঘৰত থাকিব নালাগে আৰু তই ওলাই যাগে যা মা এইবোৰ আপুনি কি কৈ আছে মই এইখন ঘৰৰ বোৱাৰী মই ক'ত যাম এইখন ঘৰ কেলে তোৰ মা বাপেৰৰ ঘৰ নাই নেকি তাত থাকগে আকৌ তই এইখন ঘৰ ধান বান কৰিবলৈহে আহিছিলি এতিয়া ল'ৰাটোকতো বৰবাদ কৰিলি এইখন ঘৰো ধান বান কৰিবি মই গম পাওঁ এইখন ঘৰ ধান বান নহওঁতে তই এইখন ঘৰৰ পৰা ওলাই যা আৰু যদি ওলাই নাযাওঁ তেনেহ'লে মই তোক গতিয়াই বাহিৰ কৰাই দিম মোক চিনি পোৱা নাই ইমান সৰুৰ পৰা ডাঙৰ কৰিলে ল'ৰাটোক আৰু তই কাহিনীবি সেইটো মই কেতিয়াও হ'ব নিদিওঁ মা এইবোৰ আপুনি ভুল ভাবিছে নিজৰ স্বামীয়ে যদি নিজৰ পত্নীক অলপ ফুৰাবলৈ নিয়ে মনটো ভাল লগাবলৈ নিয়ে সেইটোত আকৌ কিহৰ ভুল হ'ল আমাৰ তেখেতে হাজবেণ্ড হোৱাৰ দায়িত্ব পালন কৰিছে ন তই মানে এনেকৈ কথা ক'লে নামান ৰহ মই দি আছোঁ তোক তই ওলাই যাবিনে নাযাওঁ ক নহ'লে মই তোৰ এইখন পেটত সোমাই দিম মা এইবোৰ আপুনি কি কৈছে মা এইবোৰ কি কৈছা তুমি বাবা তই ইমান জলদি কেনেকৈ আহি পালি মই কোনো অফিচত যোৱা নাই মই বাহিৰৰ পৰা শুনি আছিলোঁ তোমালোকৰ কথা মই তোমাৰ পৰা এইটো এক্সপেক্ট কৰা নাছিলোঁ মা মই এতিয়া তাইক কোনটো ভৰসাত আপোনাৰ ওচৰত থৈ যাওঁ মোৰতো ভয় লাগি থাকিব আপুনি কেতিয়া তাইক মাৰি দিয়ে নাই মই মাৰিব বিচৰা নাই তাইক মনে মনে থাকক আপুনি মই সকলোখিনি নিজ চকুৰে দেখিছোঁ হয়তো তাই কওঁতে মই বিশ্বাস নকৰিব পাৰোঁ কিন্তু যেতিয়া মই নিজ চকুৰে দেখোঁ সেইটো কথা কেতিয়াও মিছা প্ৰমাণিত হ'ব নোৱাৰে মই আৰু তাইক এইখন ঘৰত ৰাখিব নোৱাৰোঁ আমি বেলেগ ৰুম ভাড়া লৈ থাকিম মা মুন্মি যোৱা তুমি বেগ চেগ পেকিং কৰি লোৱাগৈ এইখন ঘৰত আৰু মই তোমাক অলপো থাকিব দিব নোৱাৰোঁ বাবা তই তেনেকুৱা নকৰিবি তহঁতে গুচি গ'লে মই কাৰ লগত থাকিম মই তাইক এইকাৰণে এনেকৈ কথা কৈছিলোঁ কাৰণ মই ভাবিছিলোঁ তোক মোৰ পৰা দূৰলৈ লৈ গৈ আছে বুলি
তোক মোৰ পৰা বেলেগে দূৰত লৈ গ'লে মোৰ অলপো সহ্য নহয়। মই তোক ইমান সৰুৰ পৰা কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছোঁ। হ'ল বুলি আপুনি বহুত ওপৰলৈ গৈছে মা। মুন্মি, তুমি কি চাইছা? যোৱা বেগ পেকিং কৰি লোৱাগৈ। বোৱাৰী, তুমিয়ে কোৱাচোন, তুমিয়ে তাক বুজোৱাচোন। সেইখন ঘৰেই যাব নালাগে। মই আৰু তোমাক কেতিয়াও অত্যাচাৰ নকৰোঁ। হ'ব দিয়ক, আমি এইখন ঘৰৰ পৰা নাযাওঁ। আপুনি ইমান খং কৰি নাথাকিব। মা কিবা এটা ভুল হ'ল আৰু। মানুহ মাতৃ ভুল হয়। আমি যদি এইখন ঘৰৰ পৰা গুচি যাওঁ, মা কাৰ লগত থাকিব? আপুনি চিন্তা কৰকচোন। আপোনাক মায়ে ভাল পাই কাৰণেহে এইখিনি কৰিছে। মই কৈছোঁ নহয়, মই তোমাক কোনো পধ্যে এইখন ঘৰ ৰাখিব নোৱাৰোঁ। একো নাই, মায়ে নিজৰ ভুল স্বীকাৰ কৰিছে যেতিয়া। অঁ বাবা, মই আৰু এনেকুৱা কাম কেতিয়াও নকৰোঁ। তহঁত দুটা যেনেকৈ থাকিব বিচাৰে এখন ঘৰত তেনেকৈ থাকিব পাৰিবি। বোৱাৰী, তুমিও মোক ভুল বুজি নাথাকিবা। মই বহুত স্বাৰ্থপৰ। নিজৰ ছোৱালী এজনী থকা হয় মই বুজি পালোঁ হয়। নিজৰ ছোৱালী নাই যে। নাই মা, মই আপোনাক ভুল বুজা নাই। আপুনি নালাগে যাব দিয়ক, ইয়াতে থাকিম আমি। ঠিক আছে, তেনেহ'লে মুন্মি, তুমি মাক কৈ দিবা যে এইখন ঘৰত আৰু যাতে কেতিয়াও কাজিয়া পেচাল নহয়। নহ'লে কিন্তু মই তোমাক লৈ যামগৈ। ঘৰত কেইজন মানুহ? আমি তিনিজনহে। তিনিজন মানুহেই যদি মিলা প্ৰীতিৰে থাকিব নোৱাৰোঁ, তেনেহ'লে এইখন ঘৰ হৈ নাথাকে। হয়, মই এতিয়াহে উপলব্ধি কৰিছোঁ। এতিয়াৰ পৰা আমি তিনিজনে সদায় মিলা প্ৰীতিৰে থাকিম। এইখন ঘৰত কেতিয়াও কাজিয়া নহয়। অঁ মা, এইখন ঘৰত আৰু কেতিয়াও কাজিয়া নহয়। ময়ো আপোনাক কথা দিছোঁ, কেতিয়াও আপোনাৰ লগত তৰ্ক নকৰোঁ। ঠিক আছে তেনেহ'লে।